নমস্কাৰ স্বাগতম জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক ষ্টুডিঅত উপস্থিত আছো মই শ্ৰী আৰু এই মুহূৰ্তত জনাব বিচাৰিছো আপোনালোকক এক গুৰুত্বপূৰ্ণ বাতৰি কিয়নো বৰ্তমান দেশত কোভিডৰ এক ভয়াবহ পৰিস্থিতি আৰু সেই পৰিস্থিতিৰ ওপৰত এতিয়া অকনমান উচ্চতম ন্যায়ালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে কাৰণ কেন্দ্ৰ আৰু ৰাজ্যৰ যি কোভিড ব্যৱস্থাপনা তাৰ ওপৰত সন্দেহ কৰিছে উচ্চতম ন্যায়ালয়ে জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক কেন্দ্ৰ আৰু ৰাজ্যৰ কোভিড ব্যৱস্থাপনাৰ ওপৰত সন্দেহ কৰিছে উচ্চতম ন্যায়ালয় আৰু যাৰ ফলত এতিয়া ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰলৈ নতুন গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে অক্সিজেনৰ নাটনি ৰোগীৰ চিকিৎসা টিকাকৰণ কোভিড ব্যৱস্থাপনাৰ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে 4 দিনৰ ভিতৰত অক্সিজেনৰ আপাতকালীন ভাণ্ডাৰ স্থাপনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্যতে থাকিব লাগিব জৰুৰী অক্সিজেন ভাণ্ডাৰ আৰু এয়া নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে প্ৰয়োজন সাপেক্ষে লকডাউনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে বৰ্তমান কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি প্ৰয়োজন সাপেক্ষে লকডাউনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে লকডাউনৰ সময়ত দৰিদ্ৰৰ দায়িত্ব ল'ব লাগিব ৰাজ্য চৰকাৰে এয়া এক গুৰুত্বপূৰ্ণ কথা কৈ উচ্চতম ন্যায়ালয়ে যে লকডাউনৰ সময়ত দৰিদ্ৰসকলৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব ৰাজ্য চৰকাৰে আজি মাজনিশাৰ ভিতৰত দিল্লীৰ অক্সিজেনৰ নাটনি দূৰ কৰিব লাগিব কেন্দ্ৰই আৰু এয়া নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ভেকচিনৰ দামত থকা পাৰ্থক্যৰ সন্দৰ্ভতো কেন্দ্ৰক এতিয়া প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে ঠাই ভেদে ভেকচিনৰ দাম বেলেগ বেলেগ কিদৰে হ'ব পাৰে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিষেধকক মৌলিক অধিকাৰ হিচাপে গণ্য কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ভেকচিনৰ প্ৰতিষেধক এক মৌলিক অধিকাৰ হয় ভেকচিনৰ কোলা বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবেও কঠোৰ নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে কোনো ঠাইৰ স্থায়ী বাসিন্দা নহলেও কোভিড ৰোগীয়ে পাব লাগিব পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা আৰু এক গুৰুত্বপূৰ্ণ এক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে আৰু কয় কোনো ঠাইৰ যদি স্থায়ী বাসিন্দা নহয় তেতিয়াও কিন্তু ৰোগীয়ে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা পাব লাগিব সোশ্যাল মিডিয়াত সমস্যা ব্যক্ত কৰা কোভিড আক্ৰান্তৰ বিৰুদ্ধে ল'ব নোৱাৰিব কোনো আইনী পদক্ষেপ যদিহে কোনো সোশ্যাল মিডিয়াত ৰোগীয়ে কোনো তেখেতৰ সমস্যাৰ বিষয়ে ব্যক্ত কৰে বা জনায় সেই সকল ৰোগীৰ বিষয়ে বিৰুদ্ধে আইনী পদক্ষেপ ল'ব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে 4 দিনৰ ভিতৰতে অক্সিজেনৰ যি আপাতকালীন ভাণ্ডাৰ সেয়া স্থাপন কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে বৰ্তমান সমগ্ৰ দেশতে কোভিডৰ এক ভয়াবহ পৰিস্থিতি আৰু এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সময় সময় বিভিন্ন ঠাইত আৰু বিভিন্ন ৰাজ্যত বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা লৈছে আৰু তাৰ ওপৰত লক্ষ্য ৰাখি এতিয়া উচ্চতম ন্যায়ালয়ে যেহেতুকে ইয়াৰ দ্ৰুত সংক্ৰমণ এতিয়ালৈকে ৰোধ হোৱা নাই তাৰ ওপৰত লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয় এতিয়া কঠোৰ হৈ উঠিছে কাৰণ দেশত 1,96 লাখতকৈও অধিক ব্যক্তি আক্ৰান্ত হৈছে সৰ্বমুঠ কোভিডত আৰু তেনে ক্ষেত্ৰতে এতিয়া উচ্চতম ন্যায়ালয় বাধ্য হৈ পৰিছে এনে ধৰণৰ কিছু কঠোৰ ব্যৱস্থাপনা ল'বলৈ কঠোৰ সিদ্ধান্ত ল'বলৈ আৰু কঠোৰ নিৰ্দেশ দিবলৈ সমগ্ৰ দেশকে যেহেতুকে বৰ্তমান সময়ত ভেকচিনেশ্যনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছে কিন্তু যদি 18 আৰু ঊৰ্ধ্বৰ ব্যক্তিসকলক ভেকচিন দিব বুলি কোৱা গৈছিলে সেয়া সমস্যা এতিয়ালৈকে তাৰ যি এক পদ্ধতি আৰম্ভ হোৱাৰ কথা আছিল 1 মেৰ পৰা সেয়া বৰ্তমানলৈকে আৰম্ভ নহল কিন্তু তাৰ পিছতো ভেকচিনেশ্যনৰ যি এক কোলা বজাৰ চলি আছে সেই কোলা বজাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে কঠোৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে প্ৰতিষেধক এক মৌলিক অধিকাৰ হিচাপে গণ্য কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয় আৰু ভেকচিনৰ দামৰ মাজত যি পাৰ্থক্য হৈছে সেই পাৰ্থক্যৰ সন্দৰ্ভতো কেন্দ্ৰক এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে উচ্চতম ন্যায়ালয় আৰু যেহেতুকে কোভিডৰ ভয়াবহ পৰিস্থিতি লকডাউন দিয়াৰো নিৰ্দেশ দিছে কিন্তু লকডাউন দিলে দেখিবলৈ পোৱা গৈছিল যে যোৱা বছৰত লকডাউন দিয়াৰ ফলত এছাম লোকৰ অতিকৈ অৱস্থা শোচনীয় হৈ পৰিছিল খাবলৈ নাটনি হৈছিল সেই সকল ব্যক্তিৰ দৰিদ্ৰ যি চাম আছে সেই দৰিদ্ৰ চামক লকডাউন দিয়াৰ পিছত তেখেতসকলৰ সমগ্ৰ দায়িত্ব ল'বলৈ ৰাজ্য চৰকাৰে বুলি কৈছে এতিয়া উচ্চতম ন্যায়ালয়ে এনে ধৰণৰ কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে বৰ্তমান সময়ত কোভিডত যেহেতুকে কেন্দ্ৰ আৰু লগতে ৰাজ্য সেই ব্যৱস্থাপনা কৰিছে কেন্দ্ৰ তথা ৰাজ্যই সেই তাৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে এতিয়া উচ্চতম ন্যায়ালয় আৰু সেইবাবে অক্সিজেনৰ নাটনি ৰোগীৰ চিকিৎসা টিকাকৰণ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে উচ্চতম ন্যায়ালয়
আৰু এই গুৰুত্বপূৰ্ণ বাতৰি জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক কেন্দ্ৰ আৰু ৰাজ্যৰ যি কোভিড ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ ওপৰত সন্দেহ কৰিছে এতিয়া উচ্চতম ন্যায়ালয়ে কোভিডৰ যি দ্ৰুত সংক্ৰমণ সেই সংক্ৰমণক এতিয়ালৈ ৰোধ কৰিব পৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ আৰু সেইবাবে উচ্চতম ন্যায়ালয়ে নতুন কিছু নীতি নিৰ্দেশনা জাৰি কৰিবলৈ এই মুহূৰ্তত বাধ্য হৈ পৰিছে 4 দিনৰ ভিতৰতে অক্সিজেনৰ আপাতকালীন ভাণ্ডাৰ স্থাপনৰ নিৰ্দেশ দিছে আৰু লগতে সকলো ৰাজ্যত থাকিব লাগিব জৰুৰী অক্সিজেনৰ ভাণ্ডাৰ প্ৰয়োজন সাপেক্ষে লকডাউনৰো নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয় আৰু লগতে লকডাউনৰ সময়ত কিন্তু যিসকল দৰিদ্ৰ আছে সেই দৰিদ্ৰসকলৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব ৰাজ্য চৰকাৰে এই নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে আজি মাজনিশাৰ ভিতৰতে দিল্লীৰ অক্সিজেনৰ নাটনি দূৰ কৰিব লাগিব কেন্দ্ৰই লগতে ভেকচিনৰ দামত যি ঠাই ভেদে বেলেগ বেলেগ ধৰণৰ দাম হৈছে সেই পাৰ্থক্যৰ সন্দৰ্ভতো কেন্দ্ৰই এতিয়া কেন্দ্ৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে প্ৰতিষেধকক মৌলিক অধিকাৰ হিচাপে গণ্য কৰিব লাগে যি প্ৰতিষেধক আছে কোভিড-19 তাৰ প্ৰতিষেধকক মৌলিক অধিকাৰ হিচাপে গণ্য কৰিব লাগে আৰু লগতে ভেকচিনৰ যি কোলা বজাৰ তাক নিয়ন্ত্ৰণ কৰাৰ বাবেও কঠোৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে কোনো ঠাইৰ স্থায়ী বাসিন্দা নহলেও কিন্তু কোভিড ৰোগীগৰাকীয়ে পাব লাগিব পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা আৰু সেই বিষয়ে এতিয়া নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয় আৰু লগতে কোনো যদি কোভিড আক্ৰান্ত ৰোগীয়ে সোশ্যাল মিডিয়া তেখেতসকলৰ কোনো মত ব্যক্ত কৰে তেন্তে সেই সকলৰ বিৰুদ্ধে কিন্তু আইনী পদক্ষেপ ল'ব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে জনায়